কিহৰ দুখীয়া হম সকলো আছিল সকলো আছে নুবুজো নলও গম কৰে দিলে বিশুদ্ধ ধৰম লাচিতে বাহুত গল সতী জয়মতীৰ সতীত্ব তেজেৰে অজা হৈ ৰাম ৰজা হ'ব পাৰি ৰুদ্ৰসিংহে দেখুৱালে শংকৰাচাৰ্যৰ গুৰু অসমীয়া কুমাৰীল ভট্টনাথ জগত গুৰুৰো গুৰু উপকাৰী ভট্টই দেখালে কাম বাজক দবা বাজক শংখ বাজক মৃদক ফুল অসম আকৌ উন্নতি পথত জয় আই অসম ধন্যবাদ কবি মিত্ৰদেৱ মহন্ত নাকত যদি ধৰে লাগে নাচাওঁ মই হাতৰ মাজে কোনে কোনে বিহু কথা কোনে দিলে যাম লৈ আহিছে বৰষা গান সৰস্বতীৰ সুৰত বিহু বাৰীত ফুলি শিয়াল বিহু কলিয়ালে বাৰীৰ আম কোমল কোমল যিকোনো কিবা এটা কৰিলেই হ'ব কবিতাটোৰ নাম কি নাম বুলি আলহী অতিথি ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন বিপদী ফুৰাই পিছে ৰৈ ৰৈ কেতেকিবি নাও অমাতৰ মাত ৰৈ ৰৈ কেতেকিবি নাও অমাতৰ মাত জোনবাই আনি দিম শাৰী পাতি উমলিম শীতানতে শুৱলিম পুনৰ সজা কবিতাৰ শিৰোনাম মই তিনি শুকানৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতে যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জনাওঁ জনতাৰ হৃদয়ত মই কোনো আনিলো মই কিন্তু বিশ্ব নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনুভৱ নানা ভাষা নানা আশা নানা জাতি
আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিব ইঘূৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি জোনাক মইনা পাৰিজাতৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈছে। এই সাধাৰণ সভাখনৰ উদ্দেশ্য হৈছে অহা ডিচেম্বৰ মাহত সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশন ভাগ নুমলীগড়ত হ'ব। তাৰ কিছু প্ৰস্তুতিৰ কাৰণে আমাৰ ইয়াত আজি আলোচনা হ'ল। আমাৰ ইয়াত আজি গোলাঘাট জিলাৰ বিষয়ববীয়াসকলো ইয়াত উপস্থিত আছিলে, আঞ্চলিকৰ বিষয়ববীয়াও আছিলে। এই সকলো মিলি পেলাই অহা এই অধিৱেশনৰ যি প্ৰস্তুতি তাৰ যি আলোচনা হ'ল, তাৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা ২৭ জুলাই তাৰিখে দেৰগাঁও দাধৰাত এখনি ঠাউকতে চিত্ৰাংকন, ৰচনা, কবিতা এইখিনিৰ এটা মানে কৰ্মশালা হিচাপে হ'ব। আৰু তাৰ পৰা যিখিনি বাছনি হ'ব সেইখিনি এই ৰাজ্যিকৰ যিখন স্মৃতিগ্ৰন্থ হ'ব, স্মৃতিগ্ৰন্থত ঠাই পাব, প্ৰকাশ পাব। তাৰ কাৰণে আমাৰ কিছু আলোচনা হৈছিলে। আমি জোনাক মইনা পাৰিজাতৰ সৌজন্যত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই সাধাৰণ সভাখনত আমি মইনা পাৰিজাতৰ দায়িত্বত বিভিন্ন ব্যক্তিসকল যিসকল বিভিন্ন দায়িত্বত আছে তেওঁলোকক প্ৰত্যেককে আমাৰ এই অঞ্চলৰ মাছকটা গাঁও, পাচনিবৰা গাঁও, কোচগাঁও, পূজাৰী চুককে আদি কৰি এই গাঁওকেইখনৰ আমাৰ যিখিনি কণ কণ শিশু আছে, এই শিশুসকলক আমি এই আগন্তুক যি অধিৱেশন আমাৰ আহি আছে অল আছাম বেচিছত গোলাঘাট জিলাত যি অধিৱেশন হ'ব, সেই অধিৱেশনত আমি শিশুসকলক আমাৰ এই জোনাক মইনা পাৰিজাতৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা আমি
আৰু এসপ্তাহৰ ভিতৰত আমি আকৌ এখন সভা পাতি প্ৰত্যেককে আমি প্ৰতিদিনে ইয়াত তেওঁলোকক ৰিহাৰ্চল কৰাই আগবঢ়াই নিবৰ বাবে অংশগ্ৰহণ কৰিবৰ বাবে আমি আজি ইয়াত আলোচনাত মিলিত হৈছোঁ আৰু প্ৰত্যেককে আমি দায়িত্বৰ ভাগ বিতৰণ কৰি দিয়া হৈছে প্ৰত্যেকে শিশুসকলক অভিভাৱকসকলকো আমি আজি সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে শিশুসকলক ইয়ালৈ আনে প্ৰতি দেওবাৰে এতিয়া যিহেতু গৰম বন্ধৰ দিনকেইটা আমাৰ অহা 27 তাৰিখে প্ৰাৰম্ভিক এটা কাৰ্যসূচী মিছামৰা অঞ্চলত হ'ব মিছামৰা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত সেই তাতে আমি যি প্ৰাৰম্ভিক কাৰ্যসূচী আছে এখন আমাৰ অল আছাম বেচিছত স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব সেই স্মৃতিগ্ৰন্থত যিখিনি বিষয়বস্তু দিছে সেই বিষয়বস্তুখিনি আমাৰ কণ মইনাসকলেও যাতে তাত স্থান পায় অহা 27 তাৰিখে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তাৰ কাৰণে কোনে কি কৰিব সেই গোটেইখিনি আমি আজি ইয়াতে আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী এখন সভা পাতি সেইখিনি আমি ফাইনেল কৰিম কোনজন শিশুৱে কোনটো বিষয়ত আগবাঢ়ি যাব তাত অংশগ্ৰহণ কৰিব সেইখিনি ঠিক কৰি পৰ্যায়ক্ৰমে আমি শিশুসকলক আগবঢ়াই নি 27 তাৰিখে মিছামৰা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত যি এখন স্মৃতিগ্ৰন্থৰ কাৰণে এখন প্ৰতিযোগিতা পাতিব সেই প্ৰতিযোগিতাত আমাৰ ইয়াৰ পৰা শিশুসকলে কমেও 15জন শিশুৱে অংশগ্ৰহণ কৰিব আৰু পৰ্যায়ক্ৰমে আমি সদৌ ভিত্তিত যি অধিৱেশন হ'ব তাৰো কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আজি শিশুসকলক এয়া এটা প্ৰাৰম্ভিক পৰ্যায় আগবঢ়াই নিবৰ বাবে আজি চেষ্টা অব্যাহত ৰাখিছোঁ।